আখৰে ফলিয়ালে হিমন্ত বিশ্ব শৰ্মাৰ কথা এটা বিশেষ টোকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ ভৱিষ্যতবাণী হিমন্ত বিশ্ব শৰ্মাৰ মেজিক চলিল ৰাজ্যৰ ৰাজনীতিত ঐতিহাসিক বিজয়েৰে অসমত মহা অভিলেখ ৰচিলে ভাৰতীয় জনতা পাৰ্টিয়ে 102খন আসনেৰে চৰকাৰ গঠন কৰিবলৈ সাজু বিজেপি মিত্ৰজোঁট আৰু তাৰ পিছতে ভাইৰেল এটা বিশেষ টোকা বিগত নিৰ্বাচনৰ ভোটদানৰ পাছতে এখন বিশেষ বিমানেৰে মুখ্যমন্ত্ৰীৰ সৈতে নতুন দিল্লীলৈ গৈছিল পবিত্ৰ মাৰ্ঘেৰিটা সেই যাত্ৰাত অসমত বিজেপি মিত্ৰজোঁটে জয়লাভ কৰিবলগীয়া সমষ্টিৰ সংখ্যা সন্দৰ্ভত পবিত্ৰ মাৰ্ঘেৰিটাই সুধিছিল এটা বিশেষ প্ৰশ্ন হিমন্ত বিশ্ব শৰ্মাক কি আছিল সেই প্ৰশ্ন কি কৈছিল হিমন্ত বিশ্ব শৰ্মাই কিয় এইবেলি নিৰ্বাচনৰ পাছত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰা নাছিল কোনো আসন সম্পৰ্কীয় মন্তব্য কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই এই সন্দৰ্ভত সামাজিক মাধ্যমত দিছে এটা বিশেষ পোষ্ট পবিত্ৰ মাৰ্ঘেৰিটাই লিখিছে এই নিৰ্বাচনৰ ভোটদানৰ ঠিক পাছতে এখন বিশেষ বিমানেৰে মাননীয় মুখ্যমন্ত্ৰীৰ সৈতে নতুন দিল্লীলৈ গৈ আছিলোঁ তেখেতক সুধিলো প্ৰত্যেক নিৰ্বাচনৰ ভোটদানৰ পাছতে আপুনি নিখুঁতকৈ কৈ দিয়ে কোনে কিমান আসন পাব এইবাৰ আমি কিমান পাম তাৰ পাছতে মুখ্যমন্ত্ৰীয়ে ক'লে আগতে বেলেগ কথা আছিল এতিয়া নকওঁ আৰু পুনৰ আগ্ৰহ আৰু উৎসুকতাৰে অনুৰোধ কৰাত তেখেতে নোটপেডত জিকিবলগীয়া প্ৰতিটো সমষ্টিৰ নাম লিখি যাবলৈ কৈছিল পবিত্ৰ মাৰ্ঘেৰিটাক সেইমতে লিখি গৈছিল সকলো পবিত্ৰ মাৰ্ঘেৰিটাই শেষত নোটপেডখন পবিত্ৰ মাৰ্ঘেৰিটাৰ পৰা লৈ নিজ হাতেৰে লিখি দিলে আৰু ক'লে প্লাছ মাইনাছটো ধৰিবা তাৰ পাছতে পবিত্ৰ মাৰ্ঘেৰিটাই সুধিলে ইয়াৰ ভিতৰত কোনটোৰ সম্ভাৱনা প্ৰবল তেখেতে ক'লে বেষ্টটো কাৰণ অসমবাসী ৰাইজৰ আশীৰ্বাদ অথলে নাযায় ফলাফল বহুত বেছি ভাল হ'ব এতিয়া আখৰে আখৰে প্ৰমাণিত হ'ল ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পূৰ্বানুমান গেৰুৱা হৈ পৰিল সমগ্ৰ অসম তাৰ পিছতে নোটপেডত মুখ্যমন্ত্ৰীগৰাকীয়ে লিখা সমীক্ষা ভাইৰেল হৈ পৰিল সামাজিক মাধ্যমত নিউজ ডেস্ক ৰিপৰ্ট ৰিপাব্লিকেনি